Welcome dear students. Welcome to DRA Teach Point. আজি মই দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ক্লাছ 10ৰ প্ৰেক্টিকেল ৰেকৰ্ড নোটবুক আমি প্ৰেক্টিকেলবিলাক কেনেকুৱা নিজৰ প্ৰেক্টিকেল ৰেকৰ্ড বুকত আমি কেনেকুৱা লিপিবদ্ধ কৰিব লাগে ইয়াৰ বিষয়ে মই আলোচনা লৈ আহিছোঁ। আজি মোৰ ভিডিঅ'খন সেই প্ৰেক্টিকেল ওপৰতে হ'ব। আমি প্ৰেক্টিকেল কপিত কেনেকুৱা প্ৰেক্টিকেলবিলাক লিখিব লাগে। আজি মই ক্লাছ 10ৰ ছায়েন্স ছাবজেক্টৰ 4খন প্ৰেক্টিকেল মই লৈ আহিছোঁ। সেই 4খন প্ৰেক্টিকেল তোমালোকে নিজৰ প্ৰেক্টিকেল ৰেকৰ্ড কপিত কেনেকুৱা লিখিবা, কি ধৰণে কি ছিষ্টেমত লিখিবা, এইটোৰ ওপৰতে আজি মোৰ ভিডিঅ'টো আছে। তো যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলত নতুন আহিছে তোমালোকে চেনেলখন ছাবস্ক্ৰাইব কৰি ল'বা। এই চেনেলত তোমালোকে মেথছ ছায়েন্সৰ বিষয়ে বহুত ধৰণৰ মেটেৰিয়েলছ পাবা। এছামিছ মিডিয়াম ষ্টুডেণ্টছবিলাকৰ কাৰণে ইয়াতে মেটেৰিয়েলছ পাবা আৰু ছায়েন্স আৰু তোমাৰ ইংলিছ মিডিয়াম ষ্টুডেণ্টছৰ বিষয়ে কাৰণে তোমালোকে ইয়াতে মেটেৰিয়েলছবিলাক পাবা। তো বোলা তেনেহ'লে আজি আমি আৰম্ভ কৰোঁ। আমাৰ ফাৰ্ষ্ট যোনটো প্ৰেক্টিকেল আছে এইটো হৈছে তোমাৰ প্ৰেক্টিকেল 1, যিটো হৈছে তোমাৰ ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন প্ৰেক্টিকেল ৰেকৰ্ড। ফাৰ্ষ্ট প্ৰেক্টিকেলটো হৈছে প্ৰেক্টিকেল 1 ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন প্ৰেক্টিকেল ৰেকৰ্ড। ঠিক আছে, ইয়াতে তোমালোকে চাবা যে ইয়াতে উদ্দেশ্য লেখা আছে। সেই উদ্দেশ্যটো কি লেখা আছে, ইয়াতে উদ্দেশ্যটো চাবা যে অপহৰণ বিক্ৰিয়াৰ পৰ্যবেক্ষণ কৰা। তো আমি ইয়াতে কি কৰিম, প্ৰথম প্ৰেক্টিকেলটো আমি কপিত লিখিম, যিটো আমাৰ উদ্দেশ্য লিখিম অপহৰণ বিক্ৰিয়াৰ পৰ্যবেক্ষণ কৰা। তাৰপিছত আমাৰ ইয়াতে যেনেকুৱা দিয়া আছে তোমালোকে এনেকৈ কপিত লিখিব পাৰিবা। মেটেৰিয়েলছ ৰিকুৱাৰ্ড কি কি আছে, প্ৰয়োজনীয় বস্তুবিলাক আছে যে আমাক এটা টেষ্ট টিউব লাগিব, লৰ গজাল, তামাৰ ছালফেট দ্ৰব্যন, তাৰপিছত চামুচ। ইয়াৰ পিছত তোমালোকৰ যোনটো কপি আছে সেই কপিত তোমালোকৰ লেফ্ট ছাইডত ৰুল পেজৰ লেফ্ট ছাইডত তোমালোকে বগা পেজ পাবা। সেই বগা পেজত তোমালোকে এই চিত্ৰবিলাক তোমালোকে আঁকি ল'ব পাৰিবা। ইয়াতে এই চিত্ৰবিলাক আছে, এই চিত্ৰবিলাক তোমালোকে আঁকি ল'ব পাৰিবা। ইয়াতে এখন দুটা চিত্ৰ আছে, ডায়েগ্ৰাম চিত্ৰ দিয়া আছে, এইটো আঁকি ল'ব পাৰিবা, এইটো আঁকি ল'ব পাৰিবা। তাৰপিছত তোমালোকে এইখন চিত্ৰ আঁকি ল'ব পাৰিবা। ঠিক আছে, তোমালোকে ভিডিঅ'খন পজ কৰি কৰি বস্তুবিলাক তোমালোকে লিখি ল'ব পাৰিবা। তাৰে পিছত এইখিনি মই ফাৰ্ষ্টৰ পৰা দেখাই দি আছোঁ। প্ৰেক্টিকেল 1 ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন প্ৰেক্টিকেল ৰেকৰ্ড। কপিত ইয়াতে যেনেকৈ দিয়া আছে তোমালোকে এনেকৈ লিখি ল'ব। এইম উদ্দেশ্য দিয়া আছে অপহৰণ বিক্ৰিয়াৰ পৰ্যবেক্ষণ কৰা। মেটেৰিয়েলছ ৰিকুৱাৰ্ড দিয়া আছে, প্ৰয়োজনীয় বস্তু দিয়া আছে এটা টেষ্ট টিউব, লৰ গজাল, তামাৰ ছালফেট দ্ৰব্যন, চামুচ। এইবিলাক তোমালোকে ভিডিঅ'খন পজ কৰি লিখি ল'বা। তাৰপিছত সেই যোনটো চিত্ৰ আছে ডায়েগ্ৰাম আছে সেই ডায়েগ্ৰামখন তোমালোকে সেই নিজৰ এই কপিত বগা পেজত তোমালোকে লেফ্ট ছাইডত সেইবিলাক ডায়েগ্ৰাম ড্ৰয়িং কৰি ল'বা। ঠিক আছে, এখন কিতাপৰ পৰাই আছে, এই 3খন তোমালোকে ড্ৰয়িং কৰি ল'বা। তাৰে পিছত আমি বাকীবিলাক যি বস্তু আছে সেইবিলাক আমি তাতে লিখিম, কপিত লিখিম। সেই প্ৰথম প্ৰেক্টিকেলৰ বাবে আমি এইবিলাক লিখিম। তো ইয়াতে কি দিয়া আছে, প্ৰচিডিউৰ দিয়া আছে। প্ৰচিডিউৰ কি দিয়া আছে, কাৰ্যবিধি। 1 নম্বৰত দিয়া আছে এটা টেষ্ট টিউবত কিছু তামাৰ ছালফেট দ্ৰব্যন কপাৰ ছালফেট সলিউশ্যন লোৱা হ'ল। ঠিক আছে, তাৰপিছত 2 নম্বৰত কি দিয়া আছে, তাৰ ভিতৰত এটা লৰ গজাল সোমোৱা হ'ল। এইবিলাক তোমালোকে লিখি ল'বা। 3 নম্বৰ দিয়া আছে কিছু সময়ৰ পাছত লৰ গজালৰ ওপৰত তামাৰ তৰপ দেখা যায়। 4 নম্বৰ পইণ্টত তোমালোকে লিখিবা দ্ৰব্যনৰ ৰং আগৰ পৰা সলনি হয়। ঠিক আছে, এইটো হৈছে তোমাৰ কাৰ্যবিধি। ঠিক আছে, তাৰপিছত তোমালোকে অবজাৰভেশ্যন যিটো আছে পৰ্যবেক্ষণত তোমালোকে লিখিবা যে লৰ গজাল ওপৰত তামাৰ পৰত দেখিবলৈ পোৱা যায়। তাৰপিছত 2 নম্বৰ পইণ্টত লিখিবা যে দ্ৰব্যনৰ ৰং নীলা পৰা হালধীয়া হ'ব পাৰে কাৰণ FeSO4 যিটো কোৱা হয় আইৰণ ছালফেট গঠিত হয়। 3 নম্বৰত তোমালোকে লিখিবা তামাক অপহৰণ অৰ্থাৎ ডিছপ্লেচ কৰে। ঠিক আছে, ইয়াৰ পিছত তোমালোকে কেমিকেল ইকুৱেশ্যন যোনটো আছে ৰাসায়নিক সমীকৰণ তোমালোকে এনেকৈ কৰি লিখিব পাৰিবা যে Fe + CuSO4 gives FeSO4 + Cu। এইবিলাক তোমালোকে নিজৰ প্ৰেক্টিকেল কপিত লিখি ল'বা।
ঠিক আছে অকল যোনটো চিত্ৰ আছে সেই চিত্ৰটো তোমালোকে লেফ্ট সাইডৰ যোনটো বগা পেজ আছে সেই বগা পেজত তোমালোকে সেই চিত্ৰখন ধুনীয়াভাৱে আঁকি ল'বা আৰু চিত্ৰখন যেতিয়া আঁকিবা তোমালোকে পেন্সিল ইউজ কৰিবা আৰু বেলেগ কালাৰ চালাৰ ইউজ কৰিব দৰকাৰ নাই ঠিক আছে তোমালোকে পেন্সিল ইউজ কৰি ধুনীয়াভাৱে আঁকি ল'বা আৰু বাকি যি লেখা আছে সেই ভিডিঅ'ৰ পৰা তোমালোকে চাই লিখি ল'বা ওকে তাৰে পিছত নেক্সট আমি গ'লো নেক্সটত আমি লিখিম লাষ্টত এই বিক্ৰিয়াত আইৰণে কপাৰ সালফেট দ্ৰব্যটোৰ পৰা কপাৰ মল্টক অপসাৰিত কৰিছে ঠিক আছে এইবিলাক আমি লিখি ল'ম তাৰপিছত ৰিজাল্ট আমি দিম উপসংহাৰ যে অধিক সক্ৰিয় ধাতু কম সক্ৰিয় ধাতুক অপহৰণ কৰে এইটো অপহৰণ বিক্ৰিয়াৰ সৰল উদাহৰণ তো এইটো আমি লাষ্টত কি লিখিম ৰিজাল্টত আমি এইবিলাক বস্তু লিখি ল'ম যে অধিক সক্ৰিয় ধাতু কম সক্ৰিয় ধাতুক অপহৰণ কৰে এইটো অপহৰণ বিক্ৰিয়াৰ উদাহৰণ তো এইটো হৈছিল তোমাৰ প্ৰথম নম্বৰ প্ৰেক্টিকেল তোমালোকে এই কপিত লিখি ল'বা এতিয়া আমি দ্বিতীয় নম্বৰ প্ৰেক্টিকেলত যাওঁ দ্বিতীয় নম্বৰ প্ৰেক্টিকেলটো আছে হিউমেন ডাইজেষ্টিভ সিস্টেম এই হিউমেন ডাইজেষ্টিভ সিস্টেমৰ তোমালোকে উদ্দেশ্য কেনেকৈ লিখিবা মানুহৰ পচন প্ৰণালীৰ অংশসমূহ আৰু ইয়াৰ কাৰ্য বুজা এইটো লিখি ল'বা লেখাৰ পিছত তোমালোকৰ লেফ্ট সাইডত যি তোমাৰ বগা পেজ আছে সেই বগা পেজত তোমালোকে মানুহৰ পচন প্ৰণালীৰ চিত্ৰটো তোমালোকে আঁকি ল'বা এই চিত্ৰটো তোমাক কিতাপৰ পৰা পাই যাব এই চিত্ৰটো মই ইয়াতেও দি দিছোঁ ইয়াৰ পৰা চাইছে তোমালোকে এই চিত্ৰখন আঁকি ল'ব পাৰিবা তাৰে পিছত চিত্ৰখন আঁকাৰ পিছত তোমালোকে এইবিলাক বস্তু নিজৰ কপিত নোট ডাউন কৰি ল'বা ইয়াতে থিয়ৰি দিয়া আছে তথ্য দিয়া আছে মানুহৰ পচন প্ৰণালী হৈছে মুখৰ পৰা আৰম্ভ হৈ মলদ্বাৰলৈকে থকা এক দীঘল নলী ইয়াত খাদ্য বিভিন্ন অংশসমূহৰ সহায়ত পচি দেহে শোষণ কৰি শক্তি প্ৰদান কৰে তাৰপিছত তোমালোকে লিখিবা মেইন পাৰ্টছ এণ্ড ফাংচনছ মূল অংশ আৰু কাৰ্য মুখ মাউথ লিখিবা যে দাঁত আৰু লালা খাদ্য চূৰ্ণ কৰে গ্ৰাছ নলীত লিখিবা তোমালোকে গিলনি সংকোচনেৰে খাদ্য পাকস্থলীলৈ যায় পাকস্থলীত লিখিবা তোমালোকে হাইড্ৰক্লৰিক এচিড আৰু এনজাইমে খাদ্য অৰ্ধৰস ৰূপে পৰিৱৰ্তন কৰে ক্ষুদ্ৰান্তত লিখিবা স্মল ইণ্টেষ্টাইনত লিখিবা যকৃতিৰ পিত্ৰছ আৰু অগ্নাশয়ৰ এনজাইম খাদ্য সম্পূৰ্ণভাৱে পচায় ইয়াতে পুষ্টি ৰক্তত শোষিত হয় মহাদান্ত্ৰত লিখিবা তোমালোকে লাৰ্জ ইণ্টেষ্টাইনত লিখিবা পানী শোষণ কৰে মল গঢ়ে আৰু মলদ্বাৰত লিখিবা এনাছত লিখিবা মল বাহিৰ কৰিবলৈ সহায় কৰে ঠিক আছে এইবিলাক তোমালোকে নিজৰ কপিত লিখি ল'বা তাৰে পিছত তোমালোকে অবজাৰভেশ্যনত কি লিখিবা অবজাৰভেশ্যনত লিখিবা যে চিত্ৰত সকলো অংশ সম্পূৰ্ণ পদ্ধতিভাৱে দেখা যায় আৰু তাৰপিছত ৰিজাল্টত লিখি দিবা উপসংহাৰত লিখি দিবা মানুহৰ পচন প্ৰণালীৰ খাদ্যক যান্ত্ৰিক আৰু ৰাসায়নিকভাৱে পচাই শক্তি আৰু পুষ্টি যোগায় এইটো হৈছিল আমাৰ 2 নম্বৰ প্ৰেক্টিকেল 2 নম্বৰ প্ৰেক্টিকেলটো লেখাৰ পিছত তোমালোকে কপিত লিখি ল'বা তাৰে পিছত আমি এতিয়া 3 নম্বৰ প্ৰেক্টিকেলত যাম সেই 3 নম্বৰ প্ৰেক্টিকেলটো আছে নেফ্ৰন প্ৰেক্টিকেল ৰেকৰ্ড ইয়াতে আমি নেফ্ৰনৰ বিষয়ে আমি কি কৰিম প্ৰেক্টিকেল ৰেকৰ্ড বুকত আমি নোট ডাউন কৰিম ঠিক আছে এইবিলাক প্ৰেক্টিকেল ৰিলেটেড আছে তোমাৰ ক্লাছ 10 সায়েন্স সাবজেক্টৰ ওপৰত ইয়াতে সিলেবাস কিছুমান সিলেবাসৰ ভিতৰত আছে কিছুমান সিলেবাসৰ বাহিৰত আছে কিন্তু এইবিলাক প্ৰেক্টিকেল তুমি সায়েন্স ৰেকৰ্ড বুকত লিখিব পাৰিবা ঠিক আছে ক্লাছ 10ৰ বাবে এতিয়া ইয়াতে দিয়া আছে প্ৰেক্টিকেল 3 নেফ্ৰন প্ৰেক্টিকেল ৰেকৰ্ড ইয়াতে এইম দিয়া আছে উদ্দেশ্য কি দিয়া আছে মানুহৰ বৃক্কৰ নেফ্ৰনৰ গঠন আৰু কাৰ্য তো তোমালোকে এজ ইট ইজ লিখি ল'বা মই যি ইয়াতে দিছোঁ এইবিলাক চাই তোমালোকে লিখি ল'লে হ'ল মেটেৰিয়েলছ ৰিকুৱাৰ্ড কি হ'ব প্ৰয়োজনীয় বস্তু কি হ'ব নেফ্ৰনৰ চিত্ৰ ডায়েগ্ৰাম মডেল ঠিক আছে ডায়েগ্ৰামটো তোমালোকে কি কৰিবা এইখিনি বগা পেজত তোমালোকে এই ডায়েগ্ৰামখন আঁকি ল'বা সেই ডায়েগ্ৰাম তোমাৰ কিতাপতো দিয়া আছে আৰু তোমালোকে এই ভিডিঅ'ৰ পৰা চাই এইখিনি ভিডিঅ' প'ষ্ট কৰি তোমালোকে এইখিনি আঁকি ল'ব পাৰিবা ইয়াৰ পিছত আমি প্ৰচিডিঅ'ৰবিলাক নোট ডাউন কৰিম সেই প্ৰচিডিঅ'বিলাক আমি কপিত লিখিম কাৰ্যবিধি 1 নম্বৰ দিয়া আছে নেফ্ৰনৰ ছাত্ৰ চিত্ৰৰ সহায়ত মূল অংশসমূহ লেবেল কৰি দেখুওৱা হ'ল ঠিক আছে 2 নম্বৰ দিয়া আছে প্ৰতিটো অংশত ফিল্ট্ৰেশ্যন এবজৰ্পশ্যন আৰু সিক্ৰিশ্যন প্ৰক্ৰিয়া কিদৰে চলে তাত দৃষ্টি দিয়া হ'ল 3 নম্বৰত লেখা আছে ৰাসায়নিক আৰু শাৰীৰিক ফিল্ট্ৰেশ্যন কিদৰে চলে তাক বুজোৱা হ'ল ঠিক আছে তাৰপিছত তোমালোকে অবজাৰভেশ্যনত লিখিবা গ্লমেৰুলছ ব্লাড ফিল্টাৰ কৰে তাৰপিছত 2 নম্বৰত লিখিবা বাউমেন্স কেপচুলে ফিল্ট্ৰেশ্যনৰ প্ৰক্ৰিয়া কাৰ্য কৰে 3 নম্বৰত লিখিবা টিউবুল প্ৰক্সিমেল লুপ অফ হেনেল ডিষ্টেল নিউট্ৰিয়েণ্টছ পানী লৱণ ৰিএবজৰ্ব কৰে আৰু অৱশিষ্ট আৰু টক্সিনৰ বাহিৰ কৰে
4 নম্বৰত লিখিবা কালেক্টিং ডাক্টে ইউৰিন সংগ্ৰহ কৰে ঠিক আছে তোমালোকে ইয়াতে কিছুমান টাৰ্মছবিলাক ইংলিছত লিখি দিব পাৰিবা ইয়াতে কোনো প্ৰব্লেম নাই তোমালোকে ইংলিছত সেইবিলাক বস্তু লিখি দিব পাৰিবা এইটো অসমীয়া মিডিয়াম ছাত্ৰ ছাত্ৰীৰ বাবে সেইটো ভিডিঅ'খন আছে তথাপি ইয়াতে কিছুমান টাৰ্মছ ইংলিছত দিয়া আছে তোমালোকে ইংলিছত লিখি দিব পাৰিবা কোনো প্ৰব্লেম নাই তাৰপিছত ইয়াতে ৰিজাল্ট কি দিয়া আছে উপসংহাৰ দিয়া আছে নেফ্ৰন হৈছে বৃক্কৰ মৌলিক একক যি ব্লাড ফিল্টাৰ কৰি অৱশিষ্ট ইউৰিন ৰূপে বাহিৰ কৰে আৰু শৰীৰৰ পানী আৰু লৱণৰ সমতা ৰাখে তো এইটো আছিল আমাৰ 3 নম্বৰ প্ৰেক্টিকেল যেটো আমি কপিত লিখি লম তোমালোকে হেতু কপিত লিখি লবা এতিয়া আমি 4 নম্বৰ প্ৰেক্টিকেলত যাও তো 4 নম্বৰ প্ৰেক্টিকেলটো কি আছে প্ৰেক্টিকেল 4 দিয়া আছে থিওৰি ৰেকৰ্ড প্ৰিজম তাৰ মানে থিওৰি ইন্ট্ৰোডাকশন প্ৰিজম তথ্য পৰিচয় এতিয়া আমি সেই প্ৰিজমৰ বিষয়ে আমি বস্তুবিলাক অলপ থিওৰি হিচাপে লিখিম এখিনি প্ৰেক্টিকেল হিচাপে নহব সেই প্ৰিজমৰ বিষয়ে অলপ থিওৰি হিচাপে প্ৰেক্টিকেলত তোমালোকে নোট ডাউন কৰি ল'ব পাৰিবা ইয়াতে প্ৰিজমৰ বিষয়ে কি আছে ফাৰ্ষ্টত তোমালোকে লিখিবা যে প্ৰিজমটো কি হয় হোৱাট ইজ এ প্ৰিজম প্ৰিজম কি প্ৰিজম হৈছে এক স্বচ্ছ কঠিন বস্তু সাধাৰণতে কাঁচ বা প্লাষ্টিকৰ যাৰ দুটা সমতল পৃষ্ঠ সৰল কোণত লগা থাকে তাৰ পিছত তোমালোকে কিছুমান বস্তু ইয়াতে লিখি ল'ব পাৰিবা যে বেসিক টাৰ্মছ এণ্ড এংগলছ তোমালোকে লিখি ল'ব পাৰিবা বেসিক টাৰ্মছ এণ্ড এংগলছ কি মূল শব্দ আৰু কোণসমূহ তো প্ৰথমত কি আছে এংগল অফ ইনসিডেন্স আঘাত কোণ আই আঘাত কোণক আইৰি সূচোৱা হয় পোহৰ ৰশ্মিয়ে প্ৰিজমৰ পৃষ্ঠত সৈতে গঠোৱা কোণক কোৱা হয় 2 নম্বৰ দিবা এংগল অফ ৰিফ্ৰেকশন দিবা প্ৰতিহৰণ কোণৰ আৰ দিবা প্ৰিজমৰ ভিতৰত পোহৰে কোণ হলনি কৰি যায় 3 নম্বৰত এংগল অফ ইমাৰ্জেন্স দিবা নিষ্ক্ৰমণ কোণ ই বুলি দিবা পোহৰ ৰশ্মিয়ে প্ৰিজম বা অন্য মাধ্যম ত্যাগ কৰাৰ সময় গঠন কৰা কোণ 4 নম্বৰ দিবা এংগল অফ ডেভিয়েশন বিকৃতি কোণ এটো ডেল্টা বুলি দিবা পোহৰ ৰশ্মিৰে আদান প্ৰদানৰ পিছত মূল দিশৰ পৰা যিমান হলনি হয় তাক বিকৃতি কোণ বুলি কোৱা হয় এইবিলাক লিখি ল'বা তোমালোকে প্ৰিজম এংগল দিবা প্ৰিজমৰ কোণ এ প্ৰিজমৰ দুটা সমতল পৃষ্ঠত মাজত থকা কোণ তো এইবিলাক তোমালোকে নিজৰ কপিত লিখি ল'বা তাৰ পিছত এই যোনটো ডায়াগ্ৰাম আছে সেই ডায়াগ্ৰামখন তোমালোকে কিতাপতো পাবা আৰু নহলে মোৰ ভিডিঅ'খন পজ কৰি তোমালোকে এই ডায়াগ্ৰামখন লিখি ল'বা সেই ডায়াগ্ৰামখন তোমালোকে নিজৰ সায়েন্স কিতাপত তোমালোকে ডায়াগ্ৰামখন পাই যাবা এই ডায়াগ্ৰামখন তোমালোকে কিতাপৰ পৰা চাই লিখি ল'লে হ'ল ড্ৰয়িং কৰি ল'লে হ'ল নহলে মোৰ ভিডিঅ'খন পজ কৰি তোমালোকে এই ডায়াগ্ৰামখন কত বনাবা সেই যোনটো তোমাৰ বগা পেজ আছে তোমালোকে 3 নম্বৰ 4 নম্বৰ প্ৰেক্টিকেল নোট ডাউন কৰাৰ পিছত যে লেফট সাইডত যি বগা পেজ আছে তাতে সেই ডায়াগ্ৰামখন বনাবা আৰু ডায়াগ্ৰাম বনাওতে পেন্সিল ইউজ কৰিবা কালাৰ ইউজ নকৰিবা তাৰ পিছত আমি ইয়াতে আৰু কিছুমান বস্তু লিখিম যেটো হৈছে তোমাৰ লাইট পাথ থ্ৰু প্ৰিজম প্ৰিজমৰ ভিতৰত পোহৰ ৰশ্মিৰে পথ পোহৰ ৰশ্মি প্ৰথমে প্ৰিজমৰ ওপৰত আঘাত কৰে প্ৰিজমত প্ৰতিহৰণ হয় আৰু বিপৰীত দিশলৈ বকে তাৰ পিছত দ্বিতীয় পৃষ্ঠ খেলিয়াই পোহৰক পুনৰ প্ৰতিহাৰিত কৰে আৰু প্ৰকাশ পায় এই পথত পোহৰ ৰশ্মিৰ দিশ হলনি হয় তাৰ পিছত তোমালোকে ৰিলেশন বিটুইন এংগলছ লিখিবা কোণসমূহৰ সম্পৰ্ক লিখিবা বিকৃতি কোণ ডেল্টা ইকুৱেল টু কি হয় আঘাত কোণ আই প্লাস নিষ্ক্ৰমণ কোণ ই মাইনাস প্ৰিজম কোণ এ অৰ্থাৎ ডেল্টা ইকুৱেল টু আই প্লাস সি মাইনাস এ ডেল ইকুৱেল টু আই প্লাস সি মাইনাস এ তাৰ পিছত তোমালোকে এডিশনাল নোটস হিচাপে কিছুমান বস্তু লিখি ল'ব পাৰিবা কপিত যেটো হৈছে অতিৰিক্ত তথ্য 1 নম্বৰ লিখিবা প্ৰিজমে পোহৰক বিভিন্ন দিশত হলনি কৰে অধিকাংশ সময়ত বিকৃতি কোণ সৰু আৰু বৰ ডাঙৰ কোণত নিৰ্ভৰ কৰে 3 নম্বৰ লিখিবা প্ৰিজমে হাদা পোহৰক 7টা বৰ্ণত বিভক্ত কৰে যেটো আমি সাধাৰণতে কওঁ ভিবগিয়ৰ VIBGYOR এটো আছিল আমাৰ 4 নম্বৰ প্ৰেক্টিকেল আছিল সেই 4 নম্বৰ প্ৰেক্টিকেল তোমালোকে ধুনীয়াভাৱে নিজৰ কপিত লিখি ল'বা লেখাৰ পিছত তোমালোকৰ নিজৰ শিক্ষকৰ দ্বাৰা সেইবিলাক বস্তু তোমালোকে চেক কৰাই সিগনেচাৰ কৰি ল'ব পাৰিবা এটো আছিল আমাৰ ক্লাস 10 তোমাৰ ক্লাস 10 ষ্টুডেন্টছৰ বাবে স্পেশালি এটো SMS মিডিয়াম ষ্টুডেন্টছৰ বাবে আছিল হেবিলাক তোমালোকে প্ৰেক্টিকেল কপি তোমালোকে এইবিলাক লিখি ল'ব পাৰিবা কিছুমান প্ৰেক্টিকেল ইয়াতে আউট অফ সিলেবাস আছে সিলেবাসৰ অনুসৰি নহয় কিছুমান সেবাৰ যোনটো প্ৰেসক্ৰাইব সিলেবাস আছে সেই প্ৰেসক্ৰাইব সিলেবাস অনুসৰি নহয় কিছুমান তোমাৰ অতিৰিক্ত হিচাপে ইয়াতে মই কিছুমান দি দিছো তোমালোকে এইবিলাক তো প্ৰেক্টিকেল হিচাপে তোমালোকে লিখি ল'ব পাৰিবা তাৰে পিছত ইয়াৰ পিছত আৰু কেইটামান প্ৰেক্টিকেল আছে যেটো মই বেলেগ দিনা মই ভিডিও বনাই ইয়াতে লৈ আহিম তোমালোকে হেবিলাকো তোমালোকে প্ৰেক্টিকেল নোটবুকত ৰেকৰ্ড ৰাখিব পাৰিবা তোমালোকে চেনেলত সাবস্ক্ৰাইব থাকিবা আৰু যিসকল নতুন ছাত্ৰ ছাত্ৰী আহিছে তোমালোকে এই চেনেলখন সাবস্ক্ৰাইব কৰি তোমালোকে নিজৰ ফ্ৰেণ্ডছৰ মাজত হেখিনি চেনেলখন শেয়াৰ কৰিবা চেনেলক অলপ মৰম দিবা তাৰে পিছত ভিডিওস বিলাক অন ৰেগুলাৰ বেসিছত এক সপ্তাহৰ ভিতৰত হয়তো এক সপ্তাহৰ ভিতৰত 2-3 দিন
এসপ্তাহৰ ভিতৰত তোমাৰ 2-3টা ভিডিঅ' ইয়াতে পোষ্ট হ'ব পাৰে, তোমালোকে চেনেলত টিউন ইন থাকিবা। তো এইবিলাক আছিল তোমাৰ ক্লাছ 10ৰ তোমাৰ প্ৰেক্টিকেল ৰেকৰ্ডছ আছিল। তোমালোকে এইবিলাক এজ ইট ইজ চাই চাই লিখি ল'ব পাৰিবা আৰু নিজৰ টিচাৰৰ পৰা তোমালোকে ছিগনেচাৰ ল'ব পাৰিবা। তো আজিৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল ইমানতে মই আজি অন্ত কৰিলোঁ। ইয়াৰ পিছত নতুন ভিডিঅ' যেতিয়া লৈ আহিম তেতিয়া তোমালোকে ছাবস্ক্ৰাইব থাকিলে তোমালোকে নটিফিকেশ্যনখন পাবা। তো আজিৰ কাৰণে মই কনক্লুড কৰিলোঁ। ভালে ভালে থাকিবা, ষ্টাডি ৱেল, বেষ্ট উইচেছ। থ্যাংক ইউ ভেৰি মাছ।